অসম চৰকাৰৰ শক্তি বিভাগৰ না ফুট না চুট কাণ্ড বুলি ক'ব লাগিব। মই উপস্থিত আছোঁ ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বগুৰিবাৰী গাঁৱৰ গেৰগামুখাত। বিগত 14 বছৰে বিপদসংকুলভাৱে কিদৰে এইসকল লোকে বিদ্যুৎ সংযোগ কৰি আছে মোৰ কেমেৰা সহযোগে দেখুৱাইছে। এয়ে হৈছে শক্তি বিভাগৰ নমুনা। প্ৰতি ঘৰ মানুহৰে ইয়াৰে স্থানীয় যিসকল লোক আছে তেওঁলোকৰ প্ৰতি ঘৰৰে মিটাৰ আছে আৰু প্ৰতি ঘৰে মাহিলী তেওঁলোকৰ যি বিল আহে সেই বিল তেওঁলোকে পৰিশোধ কৰে। তাৰ পিছতো কিন্তু বাহৰ খুঁটাত এইদৰে এডাল দুডাল তাৰেৰে ওলমি আছে তেওঁলোকৰ বিদ্যুৎ সংযোগ আৰু প্ৰতিটো সময়তে তেওঁলোকে মৃত্যুৰ সন্দেহত ভুগিব লগা হৈছে। তেওঁলোকে মৃত্যুৰ ক্ষণ গণিব লগা বুলি ক'ব লাগিব। কাৰণ বৰষুণ দিলে বা কি যিকোনো সেইতে যদি এই খুঁটাত আপুনি হাত দিয়ে লগে লগে শ্বৰ্ট হ'ব। তাৰ পিছতো কিন্তু শক্তি বিভাগে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই। শক্তি বিভাগৰ মানুহ আহে তেওঁলোকৰ বিল পৰিশোধ কৰিবলৈ, তেওঁলোকৰ বিল নিবলৈ তেওঁলোকৰ মানুহ আহে। তাৰ পিছতো কিন্তু আজিলৈ সেই বাহৰ খুঁটাসমূহ তেওঁলোকে 14 বছৰে পৰিৱৰ্তন নহ'ল। এতিয়ালৈকে বাহৰ খুঁটাতে তেওঁলোকে বিদ্যুৎ সংযোগ কৰি থাকিব লগা হৈছে। মই পোনে পোনে কিছু বাইদেউ আছে, মহিলা আছে আৰু স্থানীয় কিছু পুৰুষ আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। বাইদেউ, এই কাৰেণ্টটো কিমান দিন আপোনালোকে বাহৰ খুঁটাৰে লৈ আছে? 14 বছৰ হৈছে। 14 বছৰ হৈছে। হয়। আপোনাৰ ঘৰত মিটাৰ আছে নাই? আছে। বিল দিয়ে নে নিদিয়ে? দিয়ে। কিয় আপোনালোকে বাহৰ খুঁটাত ল'ব লগা হৈছে? পাকাৰ খুঁটা কিয় হোৱা নাই? নিদেই। আপোনালোকে অফিচত কৈছিলে নে? কৈছিলে। নিদিয়ে। নিদিয়ে। এই যে ঠাইটুকুৰাৰ নাম কি হয়? গেৰগামুখা। গেৰগামুখা। হয়। আপোনালোকৰ মিটাৰ আছে নাই? আছে। বিল দিয়ে নে নিদিয়ে? দে মাহে মাহে বিলটো দি থাকে। কিমান আহে বিল? বিলটো 130 টকা 60 টকা এনেকা হয়। মাহে মাহে দিয়ে? মাহে মাহে দি বিলটো। আপোনালোকে কয়নে নকয় বাহৰ খুঁটা চেঞ্জ কৰি আমাক পাকাৰ খুঁটা দিয়ক বুলি? কৈ থাকে কিন্তু নিদিয়ে। নিদে। ইমান অফিচাৰ অফিচত ঘূৰিছিল, এতিয়ালৈকে একো কৰা নাই। একো কৰা নাই। আৰু কিছু লোক আছে, কিয় গুৰুত্ব নিদিয়ে আপোনালোকৰ এই কথাটো? গুৰুত্ব মানে দিছিলে ইহঁতে, আমি কিমান খুঁটাটো কৈছিল আনি দিয়ক, খুঁটাটো এওঁ আনি দিম বুলি কৈ থাকে আৰু। কিমান বছৰ হ'ল এনেকৈ? 14 বছৰ হৈছে আৰু। 14 বছৰ? কিয়? কেই বছৰ হ'ল? 14 বছৰমান হ'ল। 14 বছৰ। বহুত। আপোনাৰ ঘৰত মিটাৰ আছে নাই? আছে। বিল দিয়ে নে নিদিয়ে? দিওঁ। বিলে দিয়ে? প্ৰতি মাহে দিয়ে? প্ৰতি মাহে। সব কনজিউমাৰ মানুহ এইবিলাক। আৰু এতিয়াতো আপোনালোকৰ বতাহ বৰষুণ আহিলে কাৰেণ্ট নাথাকে আৰু ৰাতি অহা যোৱা ভয় লাগে, কেতিয়াবা তার ছিঙি থাকে, কিবা হৈ থাকে এনেকৈ। তথাপিও গুৰুত্ব নিদিয়ে? বহুতবাৰ এপ্লিকেশ্যন দিলোঁ। কেতিয়াবা কয় এই বাৰিষাটো পাৰ হ'ব দিয়ক, এনেকুৱা কয়, কিন্তু নাই। বাৰিষা পাৰ হৈ 14 বছৰ পাৰ হৈ গ'ল। 14 বছৰ পাৰ হৈ গ'ল। আৰু কিছু লোক আছে, আপোনাৰ মিটাৰ আছে নাই? আমাৰতো আগত আছিল, এতিয়া নাই। যেনিবা মই বাহিৰত গৈছিলোঁ। বাকী মানুহবিলাকৰ মিটাৰ আছে? আছে। কিয় আপোনালোকৰ খুঁটাটো কিয় চেঞ্জ কৰি নিদিয়ে? মই বহুতবাৰ এপ্লিকেশ্যন দিলোঁ, অফিচত গৈছিলোঁ আৰু নিদিয়ে। আৰু কি কৰিম, এনেই নিজে বনোৱা খুঁটা, এইটো বাঁহৰ খুঁটাৰ লগত, আৰু তাৰতো নিজে। এতিয়া আপোনাৰ ভয় নালাগে? ভয়তো ভয় লাগে, কিন্তু আনি নিদে আৰু বনাই নিদে, কি কৰিম আৰু। অফিচততো গৈ আছিলোঁ। আপোনাৰ মিটাৰ আছে নাই? মিটাৰ আছে। কিয় নিদিয়ে আপোনালোকৰ এইটো? কিয় চেঞ্জ কৰি নিদিয়ে? চেঞ্জ কৰি নিদিয়ে মানে আমি বহুতবাৰ কমপ্লেইন কৰিলোঁ অফিচত যাই পেলাই আমি কৈছিলোঁ বাহৰ খুঁটা আমি লগাই আছোঁ, সুবিধা হ'ব পাৰে। এতিয়া বৰষুণ বতাহ আহে, বৰষুণ বতাহ যদি খুঁটা চুটা ভাঙি যায়, বিপদত পৰি যাওঁ। এইটো তথাপি এই গুৰুত্ব দিয়া নাই আজিলৈকে। 14 বছৰ হ'ল আজিলৈকে। আৰু এই সময়তে ঠিকাদাৰ আছিল, পুষ্প ঠিকাদাৰ আছিল, বহুত তাৰ কৈ দিলোঁ, তথাপি গুৰুত্ব নিদিলে। এতিয়া আপোনালোকৰ যদি কিবা বিপদ হয় কি হ'ব? বিপদ আমাৰ হ'লেতো বিপদ হ'ব, উপায় নাই। এইকাৰণে বহুত খুঁটাবিলাক কোনে চেঞ্জ কৰে? আমি নিজে চেঞ্জ কৰি থাকোঁ বাঁহৰ খুঁটাটো। বিগত 14 বছৰে দুডাল তাৰত কিদৰে এইসমূহ বাঁহৰ খুঁটাত এইদৰে বিদ্যুৎ সংযোগ কৰি আছে এই গেৰগামুখা গাঁৱৰ এইসকল ৰাইজে। তাৰ পিছতো কিন্তু যি শক্তি বিভাগ আছে, শক্তি বিভাগে এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। এইসকল লোকে প্ৰতি মাহৰ বিল প্ৰতি মাহেই পৰিশোধ কৰে। তেওঁলোকে বহু নিবেদন কৰিলে অফিচত গৈ। এইসকল নিৰীহ লোক, এইলোকে অশিক্ষিত লোক, তেওঁলোকে নাজানে লিখা পঢ়া, তেওঁলোকে নাজানে। গতিকে এইসকল লোকক আচলতে তেওঁলোকে বিভিন্ন প্ৰলোভন দি তেওঁলোকে অফিচৰ পৰা ঘূৰাই পঠায়। আজি কৰিম, কালি কৰিম, বাৰিষা আহিলে বাৰিষাৰ পিছত কৰিম, এনেকুৱা বিভিন্ন কথা কয়। যাৰ ফলত এইদৰে আচলতে বাঁহৰ খুঁটাত এইদৰে আচলতে এইসকল লোক যি বাঁহৰ খুঁটাত তেওঁলোকে বিদ্যুৎ সংযোগ কৰি তেওঁলোকে আচলতে বছৰ ধৰি বিদ্যুৎ ঘৰলৈ সংযোগ কৰি থাকিব লগা হৈছে। মিটাৰৰ বিল পৰিশোধ তেওঁলোকে কৰি আছে। তাৰ পিছতো কিন্তু কাণ্ডজ্ঞাহীন শক্তি বিভাগে আজিলৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ